বহুত স্টুডেন্টে মোক সুধি আছিল যে মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ পালে কি ডিভিজনত উত্তীৰ্ণ হোৱা বুলি কোৱা হয় কাৰণ মেট্ৰিক পৰীক্ষা এটা আহি পাইছে আৰু ঘৰতো তোমালোকক নিশ্চয় কৈ আছে যে তোমালোকে ডিস্টিংশন পাব লাগিব লেটাৰ পাব লাগিব কিন্তু তাৰ মানে কি হয় লেটাৰ ষ্টাৰ ডিস্টিংশন এইবোৰ কি হয় গোটেইখিনি কথা ভিডিওটোত আমি আলোচনা কৰিম আৰু এনেকুৱা নিচিনা ইন্টাৰেষ্টিং ভিডিওবোৰ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আজি ডিসকাস কৰিম যে কিমান মাৰ্কস পালে তোমালোকে ফাৰ্স্ট ডিভিজন পাবা কিমান মাৰ্কস পালে তোমালোকে সেকেন্ড ডিভিজন পাবা আৰু ডিস্টিংশন পাব হলে কিমান মাৰ্কস তোমালোকে পাব লাগিব আৰু ষ্টাৰ মাৰ্কস পাব হলে কিমান মাৰ্কস পাব লাগিব তাৰ উপৰি বহুতে জানিব বিচাৰে যে লেটাৰ মাৰ্ক মানে কি হয় লেটাৰ মাৰ্ক কিমান মাৰ্কস পালে লেটাৰ মাৰ্ক পোৱা বুলি কোৱা হয় গোটেইখিনি কথা আলোচনা কৰিম আৰু এবাৰ কি এটা প্ৰবলেম আছে যাৰ ফলত বহুত ষ্টুডেন্টে যোৱাবাৰ ফেইল কৰিছে এই নতুন নিয়মটোৰ কাৰণে গোটেইখিনি কথা আলোচনা কৰিম তো প্ৰথম আহিছো ইংলিশ সায়েন্স ম্যাথছ আৰু সোশ্যাল সায়েন্স এই সাবজেক্টখিনিৰ কাৰণে ইয়াত তোমালোকৰ 100 মাৰ্কছৰ এক্সাম হয় তাৰে 10 মাৰ্ক থাকে প্ৰেক্টিকেল এক্সাম আৰু 10 মাৰ্কছ থাকে তোমালোকৰ থিওৰি এক্সামৰ পৰা আৰু তাৰে ভিতৰত প্ৰেক্টিকেলত তোমালোকে পাব লাগিব 3 মাৰ্কছ 10 মাৰ্কছৰ ওপৰত পাস কৰিবৰ কাৰণে আৰু থিওৰি এক্সামত তোমালোকে 27 ৰ ওপৰত মাৰ্কছ স্কোৰ কৰিব লাগিব যাতে পাস হৈ যোৱা তো এইখিনি কোনখিনি সাবজেক্টৰ কাৰণে হয় ইংলিশ সায়েন্স ম্যাথছ আৰু সোশ্যাল সায়েন্সৰ বাবে হয় আৰু তাতে যোনটো 90 মাৰ্কছ থাকে তাৰে 45 মাৰ্কছত তোমালোকৰ ডেসক্ৰিপটিভ থাকে আৰু 45 মাৰ্কছ তোমালোকৰ এমসিকিউ থাকে তো এটোটো নতুন নহয় তো গমে পাইছা 2024 তো এনেকুৱা হৈছিল কিন্তু পিছত 2025 ত কি হল তোমালোকে ডেসক্ৰিপটিভ আৰু এমসিকিউ দুটাতে এক্সট্ৰা কৈ পাস কৰিব লগা নিয়ম বনালে যাৰ ফলত কি হল ইয়া তোমালোকে 45 মাৰ্কছ আছে ডেসক্ৰিপটিভত তাত তোমালোকে 14 ৰ ওপৰত পাব লাগিব যাতে পাস হৈ যোৱা আৰু এমসিকিউ যোনখিনি আছে তাত তোমালোকে 13 ৰ ওপৰত পাব লাগিব যাতে তোমালোকে পাস হৈ যোৱা তো সেইটো কাৰণে মই কৈছো এমসিকিউ প্ৰিপেয়াৰ কৰিবা লগতে ডেসক্ৰিপটিভ পাৰ্টৰ কাৰণেও প্ৰিপেয়াৰ কৰিবা লিখা অভ্যাসটো ৰাখিবা তোমালোকে ডেসক্ৰিপটিভটো এক্সট্ৰা কৈ পাস হ'ব লাগিব এমসিকিউটো এক্সট্ৰা কৈ পাস হ'ব লাগিব কিন্তু এমআইএল আৰু যোনটো ইলেক্টিভ সাবজেক্ট আছে এমআইএল মানে তোমালোকৰ আসামিজ বা কোনোবাই যদি হিন্দী লৈছা তেনেকুৱা সাবজেক্ট তাত তোমালোকে 30 ৰ ওপৰত পাব লাগিব 100 মাৰ্কছৰ এক্সাম হ'ব 30 মাৰ্কছৰ ওপৰত পালে হ'ল তোমালোকৰ যোনটো ইলেক্টিভ সাবজেক্ট তাতো টোটাল 100 মাৰ্কছৰ পৰা তোমালোকে 30 ৰ ওপৰত পালে হ'ল আলোচনা কৰিম কিমান মাৰ্কছ পালে কি ডিভিজন পোৱা হয় তো তোমালোকে যদি চেনেলটো ইটালে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা যোৱাবাৰ বহুত ষ্টুডেন্টে আমাৰ লগত পঢ়ি হেতে ভাল ৰিজাল্ট কৰিবৰ কাৰণে সক্ষম হৈছে তো তোমালোকে যদি ভাল ৰিজাল্ট কৰিব বিচাৰিছা আমাৰ গাইডেন্সখিনি ফলো কৰি যাবা আমি যিমান পাৰো সহায় কৰি যাম তো আহিছো ডিস্টিংশন পাবৰ কাৰণে তোমালোকে কিমান নম্বৰ পাব লাগিব টোটাল 600 মাৰ্কছৰ এক্সাম হয় তাৰে ভিতৰত তোমালোকে 510 মাৰ্কছ বা তাতকৈ অধিক পালে তোমালোকক ডিস্টিংশন পোৱা বুলি কোৱা হয় আৰু এটো হৈছে সবতছে হাইয়েস্ট হয় এটো পালে তোমালোকে নিশ্চয় নিজৰ পেৰেন্টসকো প্ৰাউড ফিল কৰাব পাৰিবা তো তোমালোকে নিজৰ এইমটো ডিস্টিংশনত ৰাখিবা আৰু ডিস্টিংশন স্কোৰ কৰিব নোৱাৰিলে তোমালোকে ষ্টাৰ মাৰ্কছৰ ওচৰত স্কোৰ কৰিব পাৰিবা যদিহে তোমালোকে 450 ৰ ওপৰত নম্বৰ পোৱা আৰু 509 লৈ এটো ৰেঞ্জত আছে এটো ৰেঞ্জত যদি তোমালোকে মাৰ্কছ পোৱা মেট্ৰিক পৰীক্ষা তেনেহলে তোমালোকক ষ্টাৰ মাৰ্কছ পোৱা বুলি কোৱা হ'ব আৰু ষ্টাৰ মাৰ্কছ পোৱাটো বহুত ভাল খবৰে হয় তো ডিস্টিংশন নাপালেও তোমালোকে এটলিষ্ট ষ্টাৰ মাৰ্কছ পাবৰ কাৰণে চেষ্টা কৰিবা কাৰণ শেষ কিদিন পঢ়িও ষ্টাৰ মাৰ্কছ পাব পাৰি কিন্তু ইয়াৰ ওপৰত মই ভিডিও দিছো চোৱা নাই যদি চাবা তোমালোকে তো ঘৰটো কিছুমানক কয় নহয় যে তোমালোকে ফাৰ্স্ট ডিভিজন পাব লাগিব এটা ফাৰ্স্ট ডিভিজন পোৱা মানে কি হয় ফাৰ্স্ট ডিভিজন পোৱা মানে হৈছে তোমালোকে 360 ৰ অধিক মাৰ্কছ স্কোৰ কৰিব লাগিব মেট্ৰিক পৰীক্ষাত মানে 60% এটা আহিব তোমালোকৰ তো তোমালোকে যদি 60% টো ক্ৰছ কৰিব পাৰা তেনেহলে তোমালোকক ফাৰ্স্ট ডিভিজন পোৱা বুলি কোৱা হ'ব তো ট্ৰাই কৰিবা তোমালোকে 360 অধিক পাবৰ কাৰণে নেক্সট হৈছে সেকেন্ড ডিভিজন কিমান পালে কোৱা হয় 270 ৰ পৰা তোমালোকে যদি 359 মাৰ্কছৰ ভিতৰত পোৱা তেনেহলে তোমালোকক সেকেন্ড ডিভিজন বুলি কোৱা হ'ব নেক্সট এটা আমি আহিছো থাৰ্ড ডিভিজনলৈ তোমালোকে যদি 180 মাৰ্কছৰ ওপৰত যদি স্কোৰ কৰা আৰু 269 মাৰ্কছৰ তলত যদি স্কোৰ কৰা তেনেহলে তোমালোকক থাৰ্ড ডিভিজন পোৱা বুলি কোৱা হ'ব তো নেক্সট এটা আমি আহিছো লেটাৰ মাৰ্কৰ ওপৰত লেটাৰ কিন্তু ষ্টাৰৰ দৰে নহয় এটো বেলেগ হয় তোমালোকৰ লেটাৰ মাৰ্ক যিকোনো এটা নিৰ্দিষ্ট সাবজেক্টৰ ওপৰত হয় তোমালোকে যদি যিকোনো নিৰ্দিষ্ট সাবজেক্ট এটা যদি তোমালোকে 80 মাৰ্কছতকৈ অধিক স্কোৰ কৰিব পাৰা তেনেহলে লেটাৰ মাৰ্কছ পোৱা বুলি কোৱা হ'ব ধৰিলোৱা তোমালোকে মেথছত 80+ মাৰ্কছ পাইছা তেনেহলে কি কোৱা হ'ব যে লৰাজনে মেথছত লেটাৰ লৈ পাস কৰিছে তো হেতুকে কোৱা হয় যে লেটাৰ মাৰ্কছ তোমালোকে যদি ইংলিশত লেটাৰ পাব মন আছে তোমালোকে ইংলিশত 80 মাৰ্কছতকৈ অধিক স্কোৰ কৰিব লাগিব তেতিয়াহলে কোৱা হ'ব যে ইংলিশত তুমি লেটাৰ মাৰ্কছ পাইছা যোৱা বছৰ আমি হাজাৰ ষ্টুডেন্টছক ডিস্টিংশন আৰু ষ্টাৰ মাৰ্ক পাবৰ কাৰণে হেল্প কৰিছো তো এই বছৰ আমি তোমালোকক গাইডেন্স দি যাম ভিডিওৰ জৰিয়তে তোমালোকে চেনেলটো চাই যাবা তাৰ উপৰি ইংলিশৰ কাৰণে ক্ৰেছ কোৰ্সো লৈ আনি আছো সোনকালে তো তোমালোকে এতিয়াও জয়েন কৰিব পাৰা যদি জয়েন হ'ম বুলি ভাবিছা ইউটিউবত সোনকালে ৰিলিজ দিয়া হ'ব তো এই দুটা নম্বৰ আছে তোমালোকে যদি ইংলিশৰ কাৰণে টিউচন ল'ম বুলি ভাবিছা মানে ক্ৰেছ কোৰ্সত জয়েন ল'ম বুলি ভাবিছা এই লাষ্টৰ কিদিনৰ কাৰণে তেনেহলে তোমালোকে এই নম্বৰত WhatsApp কৰিব পাৰা আৰু আমাক সাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰো সহায় কৰি যাম